সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এটা অতি গৌৰৱৰ ক্ষণ, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু লোকসংস্কৃতি গৱেষণা বিভাগীয় প্ৰধান অধ্যাপক অনিল কুমাৰ বড়োলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সন্মানীয় পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। কালি যিহেতু এই বঁটাৰ নাম ঘোষণা কৰা হৈছে আৰু আমি এতিয়া যিগৰাকী বৰেণ্য ব্যক্তি অধ্যাপক অনিল কুমাৰ বড়ো তেখেতৰ বাসগৃহত উপস্থিত আছো। দেশৰ যি শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত তেখেতে যি অনবদ্য অৱদান আগবঢ়াইছে তাৰ বাবে তেখেতক এই বঁটা আগবঢ়োৱা হৈছে। পোনপ্ৰথমে NKTV প্লাছৰ দৰ্শকসকলৰ পৰা লৈ অভিনন্দন জ্ঞাপন কৰিছো। আপোনাৰ অনুভৱটো স্যাৰ জানিব। পোনপ্ৰথমে মই সমূহ শ্ৰোতালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু সেৱা যাচিছো। মোৰ ব্যক্তিগত অনুভৱৰ বিষয়ে ক'বলৈ হ'লে যিসকল এশগৰাকী শিল্পী সাহিত্যিক বা শিক্ষাৰ ক্ষেত্ৰত বৰঙণি যোগোৱা বিশেষ ব্যক্তিক পদ্মশ্ৰী সন্মানৰ বাবে বাছনি কৰা হৈছে, তেওঁলোকৰ ভিতৰত মোৰ নামো আহিছে আৰু মোৰ নাম বাছনি কৰাৰ বাবে চয়ন কৰাৰ বাবে মই ভাৰত চৰকাৰলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যাচিছো, কৃতজ্ঞতা যাচিছো। তেওঁলোকে মোৰ যিখিনি সাহিত্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত মোৰ যে কিঞ্চিত বৰঙণি, সেই বৰঙণিক তেওঁবিলাকে স্বীকৃতি প্ৰদান কৰিছে, তাৰ বাবে মই কৃতজ্ঞতা যাচিছো। আৰু যোৱাকালি মই গম পাইছিলোঁ, ৰাষ্ট্ৰপতি ভৱনৰ পৰা যোগাযোগ কৰিছিলোঁ যে মোৰ নামটো বাছনিত আহিছে, কিন্তু পিছলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণটো জনোৱা হ'ব। সেই আনুষ্ঠানিকতা বাদ দি তেওঁবিলাকে সেই যোৱাকালি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া তেওঁবিলাকে এই ঘোষণাটো কৰিলে আৰু তাৰ মাজেৰেই ময়ো প্ৰায় 100গৰাকীমান বিশেষ ব্যক্তিৰ ভিতৰত ময়ো এগৰাকী হৈছো আৰু সেইবাবে নিশ্চয় তেওঁবিলাকে মোৰ কৰ্মৰাজিক তেওঁবিলাকে স্বীকৃতি প্ৰদান কৰিছে আৰু তাৰ বাবে মই আনন্দিত অনুভৱ কৰিছো। আৰু যিসকলে মোক অভিনন্দন জনাইছে পদ্মশ্ৰীৰ বাবে মনোনীত হোৱাৰ বাবে, সদৌ ৰাইজলৈ মোৰ যিসকল অনুৰাগী, যিসকল শুভাকাংক্ষী, সদৌতি ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো। আপুনি যিহেতু সাহিত্যৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনতো যথেষ্ট আপুনি জড়িত হৈ আছে, যিহেতু আপুনি অধ্যাপনাও সমান্তৰালভাৱে কৰি আছে। 2013 চনত আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। দুইটা ক্ষেত্ৰতে আপোনালৈ যি এই অৱদান আগবঢ়োৱাৰ বাবে বঁটা আগবঢ়াইছে, কি ক'ব? মোৰ যিটো কণ্ট্ৰিবিউশ্যন, মোৰ যি বৰঙণি, সেইটো বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত। আৰু সাহিত্য বুলি ক'লে মই বড়ো, অসমীয়া, ইংৰাজী তিনিটা ভাষাতে লিখোঁ যদিও মোৰ বৰঙণি বিশেষকৈ বড়ো সাহিত্যৰ ক্ষেত্ৰত, কিয়নো মই কবিতা বা যিখিনি সৃষ্টিশীল ৰচনা মই বড়োতে ৰচনা কৰোঁ আৰু বাকী যিখিনি গৱেষণা বিষয়ক বা যিখিনি সমালোচনামূলক লেখা সেইখিনি মই অসমীয়াতো কৰিছোঁ, ইংৰাজীতো লিখিছোঁ। কিন্তু মোৰ যিখিনি কণ্ট্ৰিবিউশ্যন বৰঙণি সেইখিনি বড়ো সাহিত্যক লৈ, গতিকে বড়ো সাহিত্যৰ প্ৰতি মই যি বৰঙণি আগবঢ়াইছোঁ তাৰে স্বীকৃতি হিচাপে চাগে তেওঁলোকে মোক বাছনি কৰিছে। শিক্ষাৰ ক্ষেত্ৰতো যিহেতু দিছিলোঁ যে মই কি বৰঙণি যোগাইছোঁ, কি কৰিলে যোৱা 20 বছৰে মানে মই বিশ্ববিদ্যালয়ৰ এটা বিভাগৰ সৈতে জড়িত আছোঁ, লোক সংস্কৃতি গৱেষণা বিষয়টোৰ সৈতে। আৰু সেই বিষয়টোত মই বহু গৱেষক ছাত্ৰ ছাত্ৰীক গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকক মই দিছোঁ, গাইডেঞ্চ দিছোঁ।
আৰু তাৰ মাজেদি মই 50 প্ৰায় 50 গৰাকীমান গৱেষক গৱেষিকাক মই PhD গৱেষণাৰ যি দিক নিৰ্দেশনা দিছোঁ, গাইডেন্স দিছোঁ, তাৰ মাজেদিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন অঞ্চলৰ, অকল অসম নহয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ যি লোকজীৱন, লোকসাহিত্য, লোকসংস্কৃতিৰ বিষয়ত তেওঁবিলাকে যি ধৰণৰ অধ্যয়ন কৰিব লাগে, সেই অধ্যয়নৰ বাবেই মই যিখিনি সহায় সহযোগ আগবঢ়াইছোঁ, এইটো তাৰে প্ৰতি এটা স্বীকৃতি বুলি মই ভাবোঁ। অসমৰ লোকসংস্কৃতি অধ্যয়নৰ যিখিনি বিদ্যায়তনিক দিশ, সেই বিদ্যায়তনিক দিশৰ যি ক্ষেত্ৰত মই যিটো অৰিহণা যোগাইছোঁ, বৰঙণি যোগাইছোঁ, তাৰে এটা স্বীকৃতি বুলি মই ভাবোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এয়া আছিল অধ্যাপক অনিল বড়ো ছাৰ। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ বিভাগীয় প্ৰধান। তেখেতে যি সাহিত্য আৰু শিক্ষা খণ্ডলৈ তেখেতে অৱদান আগবঢ়াইছে, তাৰ বাবে ভাৰত চৰকাৰে তেখেতলৈ সন্মানীয় পদ্মশ্ৰী বঁটা আগবঢ়াইছে। আমি NK TV+ জৰিয়তে আপোনালোকক তেখেতৰ সৈতে কিছু কথা আলোচনা কৰিলোঁ, তেখেতৰ মনোভাৱ আমি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ।